নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক ষ্টাফ চিলেকশ্যন কমিশ্যনৰ নতুন জব নটিফিকেশ্যনৰ বিষয়ে জনাম। যদি আপোনালোকে এই ভিডিঅ'টো প্ৰথমবাৰ চাই আছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। কিন্তু নতুন জব নটিফিকেশ্যন কি আছে এবাৰ চাই লওঁ আহক। SSC GD ৰিক্ৰুইটমেণ্ট 2025 অৰ্গেনাইজেশ্যনটো হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যন SSC। পোষ্টৰ নাম হৈছে কনষ্টেবল GD। ইয়াত টোটেল পোষ্ট আছে 53,690টা। কিমানটা পোষ্ট আছে? 53,690টা পোষ্ট আছে। আৰু এপ্লাই মডটো আপোনালোক অনলাইন হ'ব আৰু মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। SSC GD ৰিক্ৰুইটমেণ্ট 2025 চেলাৰী হ'ব আপোনালোকৰ 21,700 টকাৰ পৰা 69,100 টকা প্ৰত্যেক মাহে আপোনালোকে লাভ কৰিব। কিমান চেলাৰী লাভ কৰিব? 21,700 টকাৰ পৰা 69,100 টকাকৈ প্ৰত্যেক মাহে আপোনালোকে চেলাৰী লাভ কৰিব। SSC GD ভাৰতী 2025 এজ লিমিট আপোনালোকৰ মিনিমাম 18 বছৰৰ পৰা আবেদন কৰিব পাৰিব আৰু মেক্সিমাম 23 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। ইয়াত জেনেৰেল আৰু OBC কেণ্ডিডেটে 100 টকা ফিজ দিব লাগিব। SC ST PW কেণ্ডিডেটে কোনো ধৰণৰ ফিজ দিব নালাগে। আৰু আপোনালোকৰ পে'মেণ্ট মোডটো ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে আপোনালোকে দিব পাৰিব। ইয়াত জেনেৰেল আৰু OBC কেণ্ডিডেটে 100 টকা দিব লাগিব আৰু SC ST PW কেণ্ডিডেটে কোনো ধৰণৰ ফিজ দিব নালাগে। নেক্সট চিলেকশ্যন প্ৰচেছ, ইয়াত আপোনালোকে ৰিটেন এক্সামিনেশ্যন দিব লাগিব আৰু নেক্সট হ'ব ফিজিকেল টেষ্ট PET PST। এই দুটাই হ'ব ৰিটেন এক্সামিনেশ্যন আৰু ফিজিকেল টেষ্ট। এডুকেশ্যন কোৱালিফিকেশ্যন, ইয়াত আপোনালোকে যদি 10মান শ্ৰেণী মিনিমাম পাছ কৰিছে তেনেহ'লে আবেদন কৰিব পাৰে। ইম্পৰ্টেণ্ট ডকুমেণ্ট কি লাগিব? পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ। কি লাগিব? পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। ইয়াত অনলাইনটো ষ্টাৰ্ট হ'ব 5 ছেপ্টেম্বৰৰ পৰা আৰু লাষ্ট ডেট ফৰ অনলাইন এপ্লিকেশ্যন 14 অক্টোবৰ 2025। অৰ্থাৎ 5 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অনলাইন আৰু লাষ্ট ডেট ফৰ অনলাইন এপ্লিকেশ্যন 14 অক্টোবৰ 2025। ইয়াত ডকুমেণ্ট কি লাগিব? আপোনালোকৰ পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু এজ প্ৰুফ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম যদি আপোনালোকে 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰে। আৰু চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব আৰু ফিজিকেল টেষ্ট PET আৰু PST। এপ্লিকেশ্যন ফিজটো মই পুনৰ কৈ দিছোঁ, ফৰ জেনেৰেল OBC 100 টকা, ফৰ SC ST PWD কেণ্ডিডেটে কোনো ধৰণৰ ফিজ দিব নালাগে। আৰু পে'মেণ্ট মোডটো আপোনালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ডৰ জৰিয়তে অথবা নেট বেংকিঙৰ জৰিয়তে আপোনালোকে দিব পাৰিব। জেনেৰেল আৰু OBC কেণ্ডিডেটে দিব লাগিব 100 টকা আৰু বাকী SC ST PWD কেণ্ডিডেটে দিব নালাগে। মিনিমাম আপোনালোকৰ যদি 18 বছৰৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব আৰু মেক্সিমাম 23 বছৰলৈকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম 23 বছৰ। আৰু SSC GD ৰিক্ৰুইটমেণ্ট 2025 চেলাৰীটো হ'ব 21,700 টকাৰ পৰা 69,100 টকা প্ৰত্যেক মাহে আপোনালোকে চেলাৰী লাভ কৰিব। ইয়াত পোষ্টটোৰ নাম হৈছে কনষ্টেবল GD আৰু অৰ্গেনাইজেশ্যনৰ নাম হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যন SSC। আৰু টোটেল পোষ্ট আছে 53,690টা। তেতিয়া আজিলৈ ইমানে, ধন্যবাদ।